আপোনালোকৰ লগত বাৰু কেতিয়াবা এনেকুৱা হৈছেনে যেতিয়া আপোনালোকে ফ্ৰেণ্ড বা ফেমিলিৰ লগত ছাডেন এটা ডিনাৰ প্লেন কৰে তেতিয়া কোনখন ৰেষ্টুৰেণ্টত যাব আৰু কি খাব সেইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক হৈ পৰে ৰেষ্টুৰেণ্টটো হ'লেই নহ'ব সেইখন আমাৰ বাজেট ফ্ৰেণ্ডলি হ'ব লাগিব লগতে এটা খানাও ভাল হ'ব লাগিব এদিন মোৰ ফ্ৰেণ্ড এজনৰ লগত তেনেকুৱা এটা ঘটনাই হ'ল দুইটাই ছাডেন গুৱাহাটীত লগ পালোঁ আৰু প্লেন কৰিলোঁ দুটাই লগতে ডিনাৰ কৰোঁ বুলি কিন্তু এতিয়া ডিনাৰ কৰিবলৈ যাম ক'ত সেয়েহে আমি ৰেষ্টুৰেণ্ট বিচাৰি থাকোঁতে 1 ঘণ্টামান গুচি গ'ল 1 ঘণ্টামানৰ পিছত আমি এখন ৰেষ্টুৰেণ্ট ঠিক কৰিলোঁ দুইটাই আৰু ভাল হ'ব বুলি যিখন আমাৰ বাজেট ফ্ৰেণ্ডলি আছিলে আৰু ৰেষ্টুৰেণ্টখনৰ খানাও ভাল হ'ব বুলি আমি দুইটাই ওলাই আহিলোঁ অলপ সময় অহাৰ পিছতে আমি আমাৰ ৰেষ্টুৰেণ্টখন পালোঁ আৰু নামটো আছিলে দ্য পেলেট ষ্টৰী সেইখন যিহেতু ফাৰ্ষ্ট ফ্ল'ৰত আছিলে ৰেষ্টুৰেণ্টখন সেইকাৰণে আমি লিফ্ট লৈ ৰেষ্টুৰেণ্টখনৰ ওপৰলৈ আহিলোঁ আৰু ভিতৰ সোমাই দেখোঁ যে ইণ্টেৰিয়ৰটো বহুত ধুনীয়া হয় ইমান ধুনীয়াকৈ এইকেইটা এটা কজি ভাইবছ এটা আছে আৰু ৰিয়েল প্লেণ্ট লগাই থৈছে আৰু চাওকচোন আপোনালোকে ইয়াৰ ইণ্টেৰিয়ৰটো বহুত ভাল আপোনালোকেও ইয়ালৈ আহিব পাৰে আৰু এতিয়ালৈকে বা খানা টেষ্ট কৰা নাই এয়া হৈছে ৰেষ্টুৰেণ্টখনৰ বেলকনিটো বহি আপোনালোকে খাব পাৰে আৰু এইখন আছে 6 মাইলত এই ফ্লাইঅভাৰ দেখিছেনে গণেশগুৰিৰ ফালৰ পৰা আহিলে লেফ্ট ছাইডে ফ্লাইঅভাৰ একদম প্ৰথমতে হয় তাৰপৰা অলপ সময় আমি তাতে চালোঁ ভিউজ চাই পিনি আমি দুইটাই খানা অৰ্ডাৰ দিলোঁ খানা অৰ্ডাৰ আমাৰ ফাৰ্ষ্ট আহিলে আমাৰ চুপটো সেইটো খোৱাৰ পিছত আমি আকৌ মেইন কৰ্চ অৰ্ডাৰ দিলোঁ মেইন কৰ্চ আহি পোৱাৰ লগে লগে খানা খালোঁ ঢেৰ কিবা কিবি অৰ্ডাৰ দিছিলোঁ আজিলৈ ইমানে বাই